দেশৰ যশস্বী মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ আগমনলৈ এইখিনি অঞ্চলটো ৰাইজে আশা জনাইছে। 40 বছৰ আহিব কিন্তু আপোনালোকে দেখি আছে অসমলৈ খুব সঘনাই আহিছে, বহুতবাৰ আহিছে। স্বাধীনতাৰ পিছত দেশত যিমানবোৰ প্ৰধানমন্ত্ৰী হৈছে, নৰেন্দ্ৰ মোদী ডাঙৰীয়াই একমাত্ৰ প্ৰধানমন্ত্ৰী যি আমাৰ ৰাজ্যখনলৈ 2014 চনত প্ৰধানমন্ত্ৰী হোৱাৰ পাছত সম্ভৱতঃ 38তম তেখেতৰ হয়তো এইটো এটা অসম্ভৱ। প্ৰধানমন্ত্ৰী হোৱাৰ আগতে তেখেতে অসম তথা উত্তৰ পূৰ্বাঞ্চলত হস্তলক্ষ্মী বুলি কৈছে, আৰু তেতিয়াই আমাৰ এটা ধাৰণা হৈছিল তেখেতৰ ভিজন আছে, আৰু সেইমতে অসম তথা উত্তৰ পূৰ্বাঞ্চলত দেশৰ অন্য ৰাজ্যৰ সৈতে সমানে আগবঢ়াই নিবলৈ তেখেতে নতুন পদক্ষেপ গ্ৰহণ কৰিব। আৰু সেয়াই বাস্তৱ হ'ল। যোৱা বছৰ কেইটাত তেখেতে কেৱল ইয়াত ফুৰিবৰ নামত, আহিবৰ নামত অহা নাই, প্ৰত্যেক ভ্ৰমণতেই ৰাজ্যখনৰ কাৰণে কিবা কৰি গৈছে, ৰাজ্যবাসীক উপকৃত কৰি গৈছে। এইবাৰ দুদিনীয়া মানে আজি আহি তেখেত পাইছে। আজি আপোনালোকে গম পাইছে যে গুৱাহাটীত বাগৰুম্বা নৃত্য প্ৰতিযোগিতা এতিয়া উপস্থিত হৈছে। বিহুক যিদৰে বিশ্ব দৰবাৰলৈ লৈ গ'ল, জোৰক যিদৰে লৈ গ'ল, এই একেধৰণেৰে ভাবোঁ যে লৈ যোৱাই মাননীয় মুখ্যমন্ত্ৰীৰ যি প্ৰয়াস তাত সাৰ পানী দিছে, উদগনি যোগাইছে। কালিলৈ এলিভেটেড কৰিডৰ আধাৰশিলা স্থাপন কৰিব, আৰু লগতে 2খন ট্ৰেইনৰ ফ্লেগ অফ। এইটো আমাৰ কাৰণে অত্যন্ত এটা ভাল খবৰ। কলিয়াবৰ মানে জখলাবন্ধাৰ পৰা মোৰ সমষ্টিলৈকে দীৰ্ঘ দূৰত্বৰ এখন ফ্লাই অভাৰ বুলিয়ে ক'ব লাগিব আমাৰ ভাষাত হ'ব। আৰু স্বাভাৱিকতে যেতিয়া ফ্লাড হয়, ফ্লাডৰ সময়ছোৱাত বন্যপ্ৰাণী নেশ্যনেল হাইৱেটো ক্ৰছ কৰি পাহাৰৰ ফালে গতি কৰে, আৰু বহুত বন্যপ্ৰাণী মৃত্যু ঘটে। আৰু ইফাল কেৱল বানপানীৰ সময়তে নহয়, এনেও চলা ফুৰা কৰে। প্ৰকৃতিয়েতো সুন্দৰকে এই ঠাইটুকুৰা সৃষ্টি কৰিছে, ব্ৰহ্মপুত্ৰ, তাৰ পৰা জংঘল, কাজিৰঙা, তাৰপিছতে পাহাৰটো আছে। কিন্তু তাৰ মাজতে মানুহ অহা যোৱা কৰিবলৈ মানুহে ৰাস্তাটো বনাই ল'লে। কিন্তু বন্যপ্ৰাণীৰ জীৱকুলৰ সুৰক্ষাৰ কথাটো অত্যন্ত প্ৰয়োজন আছিল, যিটো কথা আমাৰ ইয়াৰ ৰাইজে বা আমি সকলোৱে অনুভৱ কৰি আছিলো। কিন্তু এতিয়া এলিভেটেড কৰিডৰটো হোৱাৰ লগে লগে জীৱকুলৰ সহায় হোৱাই নহয়, মানুহৰ সহায় হ'ব। কাৰণ কিছুমান খুব চিৰিয়াছ পেচেণ্ট কেতিয়াবা উজনিৰ পৰা গুৱাহাটী মেডিকেললৈ আনিবলগীয়া হয়। তো এই সময়ছোৱাত এই পথছোৱা যথেষ্ট শ্ল' যাব লাগে, কাৰণ বন্যপ্ৰাণী সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি গভৰ্ণমেণ্টে ফৰেষ্ট বা ট্ৰেন্সপৰ্টে কিছুমান ধৰা বন্ধা নিয়ম কৰি দিছে, স্পীড লিমিট কৰি দিছে, সেইমতে আহিব লাগে। এইটো হৈ যোৱাৰ লগে লগে কম সময়ৰ ভিতৰত ইঠাইৰ পৰা সিঠাইলৈ আহিব পাৰিব, এইটো এটা সুবিধা হ'ব। ঐতিহ্যমণ্ডিত কলিয়াবৰৰ ৰাইজ আজি উদ্বিগ্ন হৈ আছে অহাকাইলৈ প্ৰধানমন্ত্ৰী মহোদয়ক আদৰণি জনাবৰ কাৰণে। আৰু আজি মৌচন্দা পথাৰৰ এই পালনাম থানত আমি কলিয়াবৰীয়া ৰাইজ একত্ৰিত হৈ পেলাই আমি ইয়াতে 10,000 ডোজ বন্তি প্ৰজ্বলন কৰিছোঁ, যাতে অহাকাইলৈ অনুষ্ঠানটো সুকলমে চলি যায়। তাৰ লগতে আমি প্ৰধানমন্ত্ৰীক এই বন্তি প্ৰজ্বলনে আদৰণি জনাইছোঁ, আৰু আশা কৰিছোঁ যে অহাকাইলৈ 13 লাখ মানুহক সম্বন্ধি তেখেতে যি বক্তব্য ৰাখিব, সেই বক্তব্যত উন্নয়নৰ বাৰ্তাই আমাক সকলোকে চুই যাব, আৰু কলিয়াবৰ তথা মধ্য অসমক উত্তৰ পূৰ্বাঞ্চলৰ উন্নয়নৰ এক নতুন দিশলৈ লৈ যাব।